হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। মটৰ আৰু আলু। এতিয়া মটৰৰ ছিজন নহয়, সেইকাৰণে খুব মটৰ খাব লাগে, ভাল সেউজীয়া বস্তু নহয়। মটৰ আৰু আলুৰ গ্ৰেভি বনাব ওলাইছোঁ। মই পিঁয়াজ কাটি লৈছোঁ এয়া, আৰু এয়া আদা নহৰু আৰু জলকীয়া মই ৰেডি কৰি লৈছোঁ। মছলাত মানে মই এইখিনি দিম, আৰু এতিয়া মিক্সি জাৰত পেষ্ট কৰি ল'ম। আৰু এইখিনি বেহৰ দি লওঁ। বেহৰেৰে বনাইছেনে কেতিয়াবা? বেহৰেৰে বনাবচোন, বৰ ভাল লাগে। আৰু কেৰাহী গৰমেই হ'ল মোৰ, কেৰাহীত তেল দি ল'ম। তেল গৰম হৈয়ে গ'ল। তেল গৰম হ'লে পিঁয়াজটো দি ল'ম। পিঁয়াজটো ব্ৰাউন কালাৰ হ'লে ভাজিম, মানে পূৰা ব্ৰাউন হ'ব নিদিওঁ আৰু বৰ বেছিকৈ ভাজিম, আৰু আধা ভাজা আধা নাভাজা এনেকুৱা কৰি। মটৰ ভাজোঁতেই পিঁয়াজখিনি ধুনীয়াকৈ ভাজা হৈ যাব। পিঁয়াজ আধা ভাজা হৈ গ'ল। এতিয়া মই মটৰ আলু দি লওঁ। এতিয়া ওলট পালট কৰি দিওঁ। গোটেইখিনি তেল লগালৈকে লৰাই দিওঁ, আৰু ৰংগুড়া দি লওঁ, আৰু সোৱাদ অনুযায়ী নিমখ। মোৰ ভাজা হৈ গ'ল মটৰ, আৰু মই হাফ চামুচ জিৰা আৰু ধনিয়া পাউডাৰ দি লওঁ, আৰু লগতে কাশ্মীৰী ৰঙা জলকীয়াটো যে ৰঙৰ কাৰণে মই কেঁচা জলকীয়া দিছোঁ নহয়, কালাৰটো বেয়া হৈ থাকে, সেইকাৰণে কাশ্মীৰী ৰঙা জলকীয়াটো দিছোঁ ৰঙৰ কাৰণে। দি অলপমান ওলট পালট কৰি দিম। মোৰ জিৰা ভাজা হৈ গ'ল এয়া। এতিয়া মই বেহৰ জলকীয়া আদা নহৰু পেষ্ট কৰি থৈছিলোঁ তাতে দি লওঁ। বেহৰটো মানে মেইন, বেহৰ দিলে বৰ সোৱাদ হয় মটৰত। আমি বেহৰ দি খাওঁ। এতিয়া শুকাই গৈছে নহয়, মই মিক্সি জাৰত যে আছিলে মছলাখিনি তাতে দি লওঁ। দি ওলট পালট কৰি লওঁ। মোৰ মছলা ভাজা হৈ গ'ল এয়া, আৰু এইফালে আলু সিজি গ'ল মোৰ। এয়া দেখিছেনে, এয়া আলু সিজি গ'ল, মটৰো সিজি গ'ল। আপুনি এনেকৈ ৰুটিৰ লগতো খাব পাৰে, ৰুটি নান এনেকুৱা, আৰু ভাতৰ লগতো পাৰি, মানে দালি চালি থাকিলে তেনেকুৱা। মই কিন্তু পানী দি কিনেহে গ্ৰেভিটো বনাম। এনেই সিজি গৈছে, এনেকুৱা মছলা কৰি থ'লেও থ'ব পাৰি, আৰু নহ'লেও মানে পানী দি সিজাব পাৰি, আৰু ধুনীয়াকৈ মানে জালটো উঠিব তেতিয়াহে। এতিয়া মই পানী দি লওঁ। মছলা ভাজা হৈ গৈছিলে মোৰ, কমকৈ দিম, সিজিয়ে আছিলে। গ্ৰেভি বনাম মই, মানে জোল নবনাওঁ। কেনেকুৱা লাগিছে বাৰু মই বনোৱা এই ৰেচিপিটো? ভাল লাগিছে যদি লাইক কৰি দিব। এবাৰ খাবচোন, বৰ ভাল লাগে। তৰকাৰী উতলি আহিছে, এতিয়া মই বিলাহী দি ল'ম। এয়া খুব পাতল পাতলকৈ দিছোঁ বিলাহী। দেখিছেনে কালাৰ, উতলোতে কালাৰটো কিমান ধুনীয়া হৈ আহিছে। এতিয়া মই ঢাকি দিম। মোৰ হৈ গ'ল মটৰ আলু গ্ৰেভি। ইয়াতকৈ বেছি শুকাই দিলে গোটা হৈ যাব। আপুনি যিহৰ লগতে খাওক, ৰুটিৰ লগত, নানৰ লগত, ভাতৰ লগত, যিহৰ লগতে খাওক, চবৰ লগতে বহুত সোৱাদ মানে। আৰু ইয়াতকৈ শুকানটো বনালেও মছলা দি সেইটোও সোৱাদ হয় বহুত। এইটো পানী দিলে আৰু এক্সট্ৰা সোৱাদ হয়, ইয়াতে বিলাহীও দিয়া যায় নহয়। ইয়াতকৈ শুকাই নিদিওঁ মই। মোৰ গ্ৰেভি হৈ গ'ল। কেনেকুৱা হৈছে বাৰু মই বনোৱা মটৰৰ গ্ৰেভি? ভাল লাগিছে যদি লাইক কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে, আৰু আপোনালোকে খায়নে? যদি খায় কমেণ্ট কৰি জনাবচোন এনেকৈ। আৰু যদি এনেকৈ নাখায় তেতিয়াহ'লে এবাৰ খাবচোন, বৰ ভাল লাগে। ক'ব যে অঁ
মানে কৈছিলে এজনীয়ে যে বনাই কেনে মোক দেখাইছিলে, মই এনেকৈ বনাই খাওঁতে খুব ভাল লাগিছে। তেতিয়া ক'ব পাৰিব আপোনালোকে। আৰু খাইছে যদিতো ভালেই কথা, কমেণ্ট কৰি জনাব আপোনালোকে খাইছে বুলি কেনে, এনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' পাইছে, চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন বজাব নাপাহৰিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈকে যাব, প্ৰথমতে যাব। বুজিছে কেনেকুৱা কিমান ভাল হৈছে। লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আহিম নেক্সট টাইম। বাই বাই।